হয় হঠাৎ পাহাৰৰ পৰা নামি অহা পানীয়ে ইতিমধ্যে চিন্তিত কৰি পেলাইছে ডবকা ৰাজচক্ৰৰ অন্তৰ্গত কেইবাটাও অঞ্চলত। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ ডবকা চহৰৰ ১ নং ৱাৰ্ডত। আৰু মই সহযোগীক প্ৰথমে কিছু দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আচলতে এয়া হৈছে ডবকা চহৰৰ ১ নং ৱাৰ্ডৰ দৃশ্য। আৰু সম্প্ৰতি দেখিবলৈ পোৱা গৈছে যে যি দুটা দিন ধৰি নেৰানেপেৰা বৰষুণ হৈছে। আৰু এই বৰষুণৰ ফলত ইতিমধ্যে ডবকা চহৰৰ ১, ৩ আৰু যি ইয়াৰে লাগি থকা যি সোঁতৰগাঁও গাঁও পঞ্চায়তৰ ৮ নম্বৰ ৱাৰ্ড ইতিমধ্যে সম্পূৰ্ণ কৃত্ৰিম বানৰ কবলত পৰিছে। আৰু এই কৃত্ৰিম বানৰ কবলত পৰাৰ ফলত ইতিমধ্যে শ পৰিয়াল ইতিমধ্যে এই কৃত্ৰিম বানত প্লাবিত হৈছে আৰু যথেষ্ট পৰিমাণে ক্ষয় ক্ষতি হৈছে। বহুতৰে কৃষিভূমি ইতিমধ্যে পানীত জাহ যোৱা পৰিলক্ষিত হৈছে। আৰু এই যি ঠাইডোখৰ আছে এই ঠাইডোখৰত বৰ্তমানে হঠাৎ অহা কৃত্ৰিম বানে চিন্তিত কৰি পেলাইছে। মই ইয়াৰে একাংশ স্থানীয় লোক আছে, কথা পাতিম। ৱাৰ্ড কমিশ্যনাৰ আছে, কি ক'ব? দেখা গৈছে যে হঠাৎ দুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত ইতিমধ্যে আপোনাৰ ৱাৰ্ডতো পানী বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈছে, কি ক'ব? হয়, আমাৰ ৱাৰ্ডতো পানীয়ে জুৰুলা কৰি দিছে। বৰষুণৰ ফলত বাঢ়নীয়ে পানীয়ে ১ নং ৱাৰ্ড, ৩ নম্বৰ ৱাৰ্ড আৰু ৫ নম্বৰ ৱাৰ্ড পূৰা ফ্লাড হৈ গৈছে। যাৰ কাৰণ এটা আছে, দেউৰিজান নলাটো বৰ্তমানে অবৈধভাৱে বেদখল হৈ আছে। মই জিলা প্ৰশাসনক অনুৰোধ কৰিছোঁ যাতে এই দেউৰিজান নলাটো অন্ততঃ সোঁতৰগাঁও পঞ্চায়তৰ অন্তৰ্গত যি অংশ, এই অংশটো ক্লিয়াৰ কৰি দিবৰ কাৰণে মই জিলা প্ৰশাসনক ৰাইজৰ হৈ অনুৰোধ জনাইছোঁ। আৰু একাংশ লোক আছে, মই কথা পাতিবলৈ যত্ন কৰিম। কি ক'ব? আচলতে হঠাৎ এই যি বুঢ়ীগঙ্গা নৈ আছে, এই নৈখনৰ পানীয়ে ইতিমধ্যে বিভিন্ন অঞ্চল প্লাবিত কৰিছে, বহুতৰ কৃষিভূমিও। বৰ দুৰ্ভাগ্যৰ বিষয়। আমি বৰ্তমান ডবকা টাউনৰ ৩টা ৱাৰ্ড, ১, ৩ আৰু ৫ নম্বৰ ফ্লাডৰ তলত, আৰু ডবকা লগত টাউনৰ লগত লাগি থকা সোঁতৰগাঁও গাঁও পঞ্চায়তৰ ৮ নম্বৰ ৱাৰ্ড। ৮ নম্বৰ ৱাৰ্ডত প্ৰায় ১,০০০ বিঘা কৃষিভূমি আছে, লগতে আৰু ৫০০ ঘৰ মানুহ বৰ্তমান পানীৰ তলত। গতিকে এই ক্ষেত্ৰত আমি জিলা প্ৰশাসনে আগতেও অৱগত কৰাইছোঁ। মৌলানা বদৰুদ্দিন আজমল চাহাবৰ তৰফৰ পৰা, আমাৰ পঞ্চায়তৰ তৰফৰ পৰা, সোঁতৰগাঁও পঞ্চায়তৰ তৰফৰ আমি জিলা প্ৰশাসনক অৱগত কৰাইছোঁ। গতিকে মই DC মহোদয়ক আমি অনুৰোধ কৰিম যে বৰ্তমান আহি এবাৰ তেওঁ পৰ্যবেক্ষণ কৰি আমাৰ এই বৃহৎ অঞ্চলৰ যিটো কৃত্ৰিম বানপানী উদ্ধাৰ কৰে। আমাৰ যিটো ডবকা টাউনৰ মাজেৰে বৈ থকা দেউৰিজান নালাটোৰ যিটো ব্লকেজ হৈ আছে, ব্লকেজটো চাফা কৰি দিলে আমি কৃত্ৰিম বানৰ পৰা ৰক্ষা পাই যাম। গতিকে মই জিলা প্ৰশাসনে এইটোকে অনুৰোধ কৰিম। যিসকল ৰাইজ ইতিমধ্যে বহু বানত প্লাবিত হৈছে, চৰকাৰৰ ফালৰ পৰা কিবা সহায় নাই, এই মাজত হৈছে, চৰকাৰৰ লগত যোগাযোগ কৰি আছে, আমাৰ বিধায়ক সাহেবে যোগাযোগ কৰি আছে। আবেলিলৈকে গম পাই যাম কিবা এটা চৰকাৰে যদি দিয়ে। কিন্তু এইটো আচলতে আমি ৰিলিফৰ ক্ষেত্ৰত আমাৰ ৰাইজ বৰ্তমান আশাবাদী নহয়। আশাবাদী একমাত্ৰ যে আমাৰ এইটো যিটো ব্লকেজ হৈ আছে দেউৰিজান নালাটো, আমাক ৰিলিফ নালাগে। আমাৰ বৰ্তমান দেউৰিজান নালাটো চাফা কৰি দিলে চবতকৈ ডাঙৰ সমস্যা সমাধান হৈ যাব। আৰু এই সমস্যাটো যেতিয়া ষ্টাৰ্ট হৈছে, দেউৰিজান নালা চাফা নকৰালৈকে প্ৰত্যেক বছৰে এইটো ৰিপিট হৈ থাকিব। গতিকে মই জিলা প্ৰশাসনক অনুৰোধ কৰিম যে তেওঁ আহি কাইণ্ডলি আমাৰ এই দুৰৱস্থাৰ পৰা আমাক ৰক্ষা কৰে যেন। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।